গণেশ চতুৰ্থী ভাদ মাহৰ শুক্লপক্ষত আয়োজন কৰা হয় আৰু এইবাৰ গণেশ চতুৰ্থী পৰিছে ২৬ আগষ্টৰ তাৰিখৰ পৰা ২৭ আগষ্টৰ তাৰিখলৈকে। আমি সকলোৱে জানো যে গণেশ বাপ্পাক প্ৰথম পূজ্য হিচাপে মনা হয়। তেওঁক প্ৰথমে পূজা কৰাৰ পাছতেই আমি আন দেৱ দেৱীসকলক পূজা আৰাধনা কৰোঁ। এই বছৰ গণেশ চতুৰ্থীৰ আৰম্ভ হৈছে ২৬ আগষ্ট তাৰিখে ১:৫৪ পিছবেলাৰ পৰা ২৭ আগষ্ট তাৰিখে পিছবেলা ৩:৪৪ এই সময়ছোৱাতে আমি গণেশ চতুৰ্থীৰ যি নিয়ম হয় সেই নিয়ম পালন কৰিব লাগিব। অৱশ্যে যদিও ২৬ আগষ্ট তাৰিখৰ পৰাই গণেশ চতুৰ্থীৰ দিন পৰিছে, তথাপি কিন্তু এই গণেশ চতুৰ্থী উদযাপন কৰাৰ শুভ সময় কিন্তু ২৭ আগষ্ট এই তাৰিখটোতহে আছে। যদি কিবা কাৰণত আমি ২৬ আগষ্ট তাৰিখৰ দিনা পূজা কৰিব লগা হয় বা আমি যদি বাপ্পাক প্ৰতিষ্ঠা কৰোঁ, তেন্তে হয়তো সেই প্ৰতিষ্ঠাৰ যোগেদি আমি আমাৰ আশীৰ্বাদৰ সলনি কিছুমান দুখহে গোটাই লোৱা হ'ব, যিটো নেকি আমি মিছা দুখ বা মিছা কলংক হিচাপে আমাৰ শাস্ত্ৰমতে অভিহিত কৰোঁ। গতিকে আপুনি যদি পূজা কৰিম বুলি ভাবিছে, তেন্তে ২৬ আগষ্টৰ